এই ভিডিওৰ জৰিয়তে প্ৰত্যেক সাবস্ক্ৰাইবাৰক এটা ইম্পৰ্টেণ্ট আপডেট দিয়া হ'ব। এই চেনেলত বহুত দিন হ'ল ভিডিও দিয়া নাই। বহুতেই এডমিশনৰ খবৰ পোৱা নাই। যিসকলে 2024 চনত প্ৰিপেয়াৰ কৰি আছে জিএনএম নাৰ্ছিং বা বিএছচি নাৰ্ছিং বা পেৰামেডিকেল কোৰ্স বা ডি ফাৰ্ম বা বি ফাৰ্ম ফ্ৰী কোৰ্স বা চৰকাৰী কোৰ্স বা প্ৰাইভেট কোৰ্সৰ খবৰ পাব বিচাৰিছে বা এন্ট্ৰেন্স পৰীক্ষাৰ প্ৰিপেয়াৰ কৰি আছে সিহঁতক জনাই দিব বিচাৰিছো। এতিয়া মানে বেলেগ এটা চেনেলত পাব। এতিয়া এই চেনেলত ভিডিও নাপায়। এটা নতুন চেনেল ক্ৰিয়েট কৰা হৈছে। এই ভিডিও ডেসক্ৰিপশন বক্সত লিংক পাব, লিংকত ক্লিক কৰি এটা নতুন ভিডিও দিয়া হৈছে, সেইটো চাব, লগতে সাবস্ক্ৰাইব কৰিব। সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, তেতিয়া নতুন নতুন আপডেট পাই যাব। ইতিমধ্যে বহুত নোটিছ আহিছে, দিয়া হ'ব। এতিয়া ট্ৰাই কৰিম সেই চেনেলত ৰেগুলাৰ বেচিছত ভিডিও আপলোড কৰিম, আৰু যিসকলে সাবস্ক্ৰাইব কৰিব সিহঁতে খবৰবিলাক পাব। নেক্সট যিটো ফৰ্ম আহিব জিএনএম নাৰ্ছিং কোৰ্সৰ আহিব, ফ্ৰী কোৰ্সৰ আহিব, য'ত এডমিশন ফ্ৰী থাকিব, হোস্টেল ফ্ৰী থাকিব, খোৱা লোৱা ফ্ৰী থাকিব, কোনো ধৰণৰ খৰচ দিব নালাগে। জাষ্ট এটা পৰীক্ষা পাতিব, সেই পৰীক্ষাত 1200 মান খৰচ হ'ব, সেইটো দিব লাগিব। আৰ্টছৰ, সায়েন্সৰ, কমাৰ্চৰ ছোৱালীও এন্ট্ৰেন্স পৰীক্ষা দিব পাৰিব জিএনএম নাৰ্ছিং কোৰ্সৰ। লগতে ল'ৰা কেণ্ডিডেটেও জিএনএম নাৰ্ছিং কোৰ্সত এডমিশন ল'ব পাৰিব, কিন্তু এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব। এতিয়াৰ পৰা মানে প্ৰত্যেক বছৰত এন্ট্ৰেন্স পৰীক্ষা পাতিব। প্ৰাইভেট এডমিশন ল'বলৈ এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব, বা চৰকাৰী কলেজতে এডমিশন ল'বলৈ পৰীক্ষা দিব লাগিব, বা ফ্ৰী কোৰ্সত এডমিশন ল'বলৈ কিন্তু এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব। যদি মোৰ সাবস্ক্ৰাইব কৰিছিলে, যদি এই চেনেলটো সাবস্ক্ৰাইব কৰিছে, তেতিয়াহ'লে কাম কৰক, যিটো নতুন চেনেল ক্ৰিয়েট কৰা হৈছে সেইটো সাবস্ক্ৰাইব কৰক, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। তাতে কিন্তু নতুন নতুন আপডেট পাব। তাৰপিছত নিউজবিলাক, এপ্লিকেশ্যন ফৰ্ম আহিব, সেইবিলাকৰ ডিটেইলছখিনি পাই যাব। এই ভিডিও ডেসক্ৰিপশন বক্সত লিংক দিছো, লিংকত ক্লিক কৰি সেই ভিডিওটো ভিউ কৰি লগ সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। নেক্সট কিছুমান আপডেট আহিছে, সেই চেনেলত কিন্তু পাই যাব।